নিরাপদ উড়নৰ স্থপতিবিদ ডক্টৰ শুভা ভেংকটেশ আয়াঙ্গাৰ পদ্মশ্ৰী 2026 ভাৰতৰ আধুনিক ভিজিবিলিটি সিস্টেমৰ বিখ্যাত সৃষ্টিকৰ্তা ডক্টৰ শুভা এসময়ত শিশু আছিল যি সদায় অদৃশ্য আৱিষ্কাৰ কৰিব বিচাৰিছিল মই সদায় বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিলো ই মোক নতুন নতুন কথা জানিবলৈ উৎসাহিত কৰিছিল মই বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিলো আৰু মোৰ বৈজ্ঞানিক জ্ঞান বৃদ্ধিৰ বাবে কাম কৰিছিলো 9 গৰাকী ভাই ভনীৰ ভিতৰত তেওঁ সৰু আছিল তথাপিও তেওঁ ডাঙৰ ভাইকক ইঞ্জিনিয়াৰিং নোট প্ৰস্তুত কৰাত সহায় কৰিছিল তেওঁৰ বাবে বিজ্ঞান এক স্বাভাৱিক দক্ষতা আছিল তেওঁ নিজৰ গোটেই পঢ়া-শুনাত সদায় টপাৰ হৈ আছিল এই কাৰণতে তেওঁ কোনো পৰীক্ষা বা ইন্টাৰভিউ অবিহনে CSIR ফেলোশ্বিপ লাভ কৰিছিল মেটেৰিয়েল সায়েন্সত PhD আৰু সুলভ মূল্যৰ বৈজ্ঞানিক যন্ত্ৰৰ বিকাশ অতি গুৰুত্বপূৰ্ণ আছিল ইয়াৰ ফলত অত্যাধিক চাপ আৰু তাপৰ বহু বস্তুৰ ওপৰত কি প্ৰভাৱ পৰে সেই কথা বুজিবলৈ সহায় কৰিলে তেওঁৰ 3খন গৱেষণা পত্ৰও নাছাই চৰকাৰী প্ৰতিবেদনত প্ৰকাশ কৰিছিল বহু বছৰ পিছত আহিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ভিজিবিলিটি সিস্টেম সমস্যাৰ সন্মুখীন হৈছিল আৰু ইয়াক সমাধান কৰিবলৈ তেওঁক মাত্ৰ 3 মাহৰ সময় দিয়া হৈছিল তেওঁ দৃষ্টি ভিজিবিলিটি সিস্টেম আৰু বতৰ তথ্য সিস্টেমৰ সৃষ্টি কৰিছিল ই অতি শক্তিশালী আৰু টিকি থকা আছিল আৰু বিদেশী মেচিনতকৈ বহু কম খৰচত তৈয়াৰ কৰা হৈছিল পূৰ্বতে তেওঁলোকে বহুতো বিমানবন্দৰত স্থাপন কৰা সকলো ইম্পৰ্টেড সিস্টেমেই ডুৱেল বেসলাইন সিস্টেম আছিল 75 মিটাৰ আৰু 50 মিটাৰ আগতে দুটা সিস্টেম আছিল কিন্তু আমি ইয়াক এনেদৰে ডিজাইন কৰিছো যে ই কেৱল 30 মিটাৰ বেসলাইন সিস্টেম হয় আৰু আমি সন্তুষ্ট যে আমি দেশৰ বাবে ভাল কিবা এটা কৰিছো আজি 171টা বিমানবন্দৰত দৃষ্টি কাৰ্যক্ষম হৈ উঠিছে সম্পূৰ্ণ থলুৱা ই চৰকাৰক কোটি টকা ৰাহি কৰাৰ লগতে পাইলটসকলক ঘন কুঁৱলীটো নিৰাপদে অৱতৰণ কৰাত সহায় কৰিছে এতিয়া WMO আৰু ICAOৰ দৰে সংস্থাই ইয়াৰ ব্যৱহাৰৰ পৰামৰ্শ আন দেশকো দিয়ে আৰু বিমান পৰিবহনৰ বাহিৰেও ডক্টৰ শুভাৰ দক্ষতা DRDO আৰু DRDLৰ বহু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্পটো ব্যৱহাৰ কৰা হৈছে যিয়ে তেওঁৰ বৈজ্ঞানিক বিচাৰৰ ওপৰত থকা আত্মবিশ্বাস আৰু তেওঁৰ কামৰ কৌশলগত গুৰুত্ব প্ৰতিফলিত কৰিছে সেয়েহে ইমান উজ্জ্বল কেৰিয়াৰত তেওঁ শৈক্ষিক আৰু পেছাদাৰী বঁটাৰ ৰূপত সকলো ধৰণৰ প্ৰশংসা লাভ কৰাটো নিশ্চিত আছিল আৰু আজি তেওঁ বিশ্বাস কৰে যে ভাৰতে তেনে বহু বস্তু বনাব পাৰে মই দেশৰ সেৱা আগবঢ়াই যাব বিচাৰো যি ধৰণেৰে প্ৰয়োজন নহওক কিয় নতুন ব্যৱস্থা আৰু নতুন প্ৰযুক্তি বিকশিত কৰিব বিচাৰো দেশক সহায় কৰিবলৈ মই সদায় সাজু যিকোনো ধৰণেৰে প্ৰয়োজন হলেও ডক্টৰ শুভা ভেংকটেশ আয়াঙ্গাৰ পদ্মশ্ৰী 2026 कोटि कोटि नमस्कार